হৰে কৃষ্ণ। শ্ৰীমদ ভাগৱতম স্কন্ধ 1 অধ্যায় 5 শ্লোক নম্বৰ 17 পৰা আজি আমি পঢ়িব লৈছোঁ। ত্যক্ত্বা স্বধৰ্মম চৰণম ভুজম হৰেৰ ভজন্নপক্কোথপতেত ততো यदि यत्र कबा भद्रमभूदमुष्य किं को वार्थ आत्मो भजतां स्वधर्मतः त्यक्त्वा स्वधर्मं चरणं भुजं हरेः भजन्नपक्कोथपतेत ततो यदि यत्र कबा भद्रमभूदमुष्य किं को वार्थ आप्तो भजतां स्वधर्मतः। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। এই শ্লোকটি বহুত মহত্বপূৰ্ণ হয় আৰু এই শ্লোকটিত কৈছে যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত প্ৰবৃত্ত হ'বৰ কাৰণে নিজৰ ভৌতিক বৃত্তিবোৰ ত্যাগ কৰি দিছে, তেওঁ হ'ব পাৰে যে কাৰণ তেওঁলোকে ইমেচিউৰ ভক্তিত ইমান মেচিউৰ্ড হোৱা নাই বা ইমান ভক্তি তেওঁৰ দৃঢ় হোৱা নাই, সেইকাৰণে ভক্তিৰ কেঁচা অৱস্থাত পতিত হ'বও পাৰে। কিন্তু তথাপিও তেওঁৰ অসফল হোৱাৰ একো ভয় নাথাকে, কাৰণ যদি এই জনমত তেওঁ যিখিনি ভক্তি কৰিছে সেইখিনি ভক্তিৰেই ইমান তেওঁৰ মানে তেওঁ ঐশ্বৰ্যশালী হৈ যায়। ঐশ্বৰ্যশালী মানে ইয়াতে ভৌতিক ধনৰ কথা কোৱা নাই, কৃষ্ণ ভক্তি তেওঁৰ ইমান একত্ৰিত হৈ যায় যে অহা জন্মত নিশ্চিত ৰূপে তেওঁ মানুহৰ শৰীৰ পায় আৰু ভক্ত হিচাপে জন্ম পায়, যাতে যিখিনি ভক্তি তেওঁ কৰিছে সেইখিনিৰ পৰা আকৌ আৰম্ভ কৰিব পাৰে। যেতিয়ালৈকে আমি 100% শুদ্ধ ভক্ত নহওঁ তেতিয়ালৈকে আমি ভৌতিক জগতৰ পৰা মুক্ত হৈ ভগৱানৰ ধামত যাব নোৱাৰোঁ। কিন্তু ধৰা হ'ল এই জনমত কোনোবাই অলপমান ভক্তি কৰিব পাৰিলে আৰু তাৰপিছত তেওঁৰ পতন হ'ল, কাৰণ ভক্তিত ইমান চিৰিয়াছ নাছিল বা দৃঢ় প্ৰতিজ্ঞ হ'ব নোৱাৰিছিল, সেইকাৰণে তেতিয়াও কোনো আচলতে ভয় নাথাকে বুলি এই শ্লোকটিত কোৱা হৈছে। কিয় নাথাকে ভয়? কাৰণ তেওঁ যদি 10% ভক্তি এই জনমত কৰিছে, অহা জনমত 11ৰ পৰা শুৰু হ'ব, আৰম্ভ হৈ যাব। তেওঁ যদি 2% কৰিছে, অহা জনমত 3%ৰ পৰা আৰম্ভ হৈ যাব। গতিকে প্ৰত্যেক জন্ম মানুহৰ জন্মও পাব আৰু প্ৰত্যেক জন্মতে তেওঁৰ ভক্তি প্লাছ হৈ যাই থাকিব। সেইকাৰণে আমি যদি ভক্তিত লাগি আছোঁ, ঠিক আছে, কোনোবাই ভাবিব পাৰে যে মই ইমান ভালদৰে লাগিব পৰা নাই, কোনো কথা নাই। আমি ভকতৰ সংগ ল'ব লাগে, ভকতৰ লগত ভাগৱতমৰ চৰ্চা কৰিব লাগে, শ্ৰৱণ কৰিব লাগে, হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰিব লাগে, আৰু এইদৰে আমি নিশ্চিত ৰূপে কি হ'ম? সফল হ'ম। কিন্তু ইয়াৰ বিপৰীতে যদি কোনোবা কৃষ্ণৰ ভক্ত নহয়, ধৰা হ'ল তেওঁ নিজৰ কৰ্তব্যবোৰ বহুত ভালদৰে পালন কৰিছে মনুষ্য জন্মৰ, তথাপিও একো লাভ নহয়। কিছুমান মানুহে যে কয় কৰ্মই পূজা, কিয় ভক্তি কৰা? নিজৰ কৰ্তব্যটো কৰি থাকা। কিহৰ কৰ্তব্য? শৰীৰৰ প্ৰতি। শৰীৰৰ যিবিলাক আমাৰ শৰীৰৰ অংশ বা শৰীৰৰ সম্বন্ধী তেওঁলোকৰ প্ৰতি কৰ্তব্য, সেইটোতো শৰীৰৰ কৰ্তব্য হ'ল। শৰীৰৰ কৰ্তব্য কৰিলে আত্মাৰ কেনেকৈ কল্যাণ হ'ব? আত্মাৰ কল্যাণৰ কাৰণে আত্মাৰ কৰ্তব্য পালন কৰিব লাগিব। যিদৰে আমাৰ ল'ৰা ছোৱালী বুলি আমি তেওঁলোকৰ প্ৰতি বহুত মোহ পালি তেওঁক ডাঙৰ দীঘল কৰোঁ, আৰু আমি আমাৰ মাতা পিতা বুলি তেওঁক আমি বুঢ়া কালত চাওঁ, কিন্তু আমিওতো ভগৱানৰ অংশ হয়, আমি আত্মাহে হয়, শৰীৰটো নহয়। যদি আমি ভগৱানৰ অংশ হয় তেনেহ'লে ভগৱানৰ সেৱা আমি কিয় কৰা নাই? আৰু যদি ভগৱানৰ সেৱা নকৰোঁ তেনেহ'লে আমি কেনেকৈ সফল হ'ব পাৰিম? কেনেকৈ আমি ভগৱানৰ ধামত প্ৰৱেশ কৰিব পাৰিম? জন্ম মৃত্যুৰ কষ্টৰ পৰা মুক্ত হ'ব পাৰিম? বুদ্ধিমান মানুহে এই কথাটো জানে, আৰু সেইকাৰণে সদায় যিকোনো পৰিস্থিতিতে যিমানখিনি পাৰে, সকলোৰে ক্ষমতা বেলেগ বেলেগ হয়, যিয়ে যিমানখিনি পাৰে সিমানখিনি ভক্তিত সদায় তেওঁ লাগি থাকে। শিল প্ৰভুপাদে ইয়াতে উদাহৰণ দিছে যে শাস্ত্ৰত কোৱা হৈছে যে যদি কোনোবাই ভক্তিত লাগি থাকি অসফল হৈ যায়, তথাপিও তাৰ একো ভয় নাই, কাৰণ যিখিনি ভক্তি কৰিছে সেইখিনি কেতিয়াও নষ্ট হৈ নাযায়।
ভোগ উন্মুখী পুণ্য যদি কোনোবাই কৰে, যেনেদৰে দুখীয়া মানুহক সহায় কৰিলে বা অনাথালয় খুলিলে, বৃদ্ধাশ্ৰম খুলিলে বা এনেকুৱা ভাণ্ডাৰা কাৰোবাক খুৱাই দিলে বা পইচা পাতি দি সহায় কৰিছে, এইবিলাক ভোগ উন্মুখী পুণ্যত আহে আৰু এই পুণ্যৰ বলত তেওঁ স্বৰ্গলোকত যাব পাৰিব। কিন্তু ভক্তি উন্মুখী পুণ্য, যেনেদৰে আমি এতিয়া ভাগৱত কথা শ্ৰৱণ কৰিছোঁ বা নিজে ভাগৱতখন বা ভাগৱত গীতাখন পঢ়িছোঁ, ভগৱানৰ মন্দিৰত গৈছোঁ, কৃষ্ণৰ মন্দিৰত ভক্তৰ লগত যেনেকৈ আমি সংগতি কৰিলোঁ, এইবিলাক বা কৃষ্ণৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ, এইবিলাক হ'ল ভক্তি উন্মুখী পুণ্য। এই পুণ্য কেতিয়াও নষ্ট হৈ নাযায়। কিন্তু ভোগ উন্মুখী পুণ্য যেতিয়া আপুনি ভুগিলে সুখখিনি, তেতিয়া নষ্ট হৈ যায়। গতিকে ইয়াতে ভৰত মহাৰাজৰ উদাহৰণ দিছে। আচলতে আমাৰ আচল পৰীক্ষা হয় মৃত্যুৰ সময়ত যে কোনে কিমান ভক্তিত আচলতে চিৰিয়াছলি লাগি আছিল নিজৰ জীৱনকালত। মৃত্যুৰ সময়ত ভগৱানক স্মৰণ কৰাটোৱে আচলতে পৰীক্ষাত আমি পাছ হৈ যাওঁ। কিন্তু সকলোৱে ভগৱানক স্মৰণ কৰিব নোৱাৰে। যেতিয়া গোটেই জীৱনটো কোনোবাই ভগৱানৰ সেৱাত আগবঢ়ায়, তেওঁহে ভগৱানক স্মৰণ কৰিব পাৰিব। কিন্তু যদি কোনোবাই বিচাৰে যে মই গোটেই জীৱনটো কেৱল ভোগ কৰিম আৰু মৰাৰ সময়ত কিবাকৈ ভগৱানক স্মৰণ কৰিম, সেইটো অসম্ভৱ হয়। সেইকাৰণে আমি সৰুকালৰ পৰাই বা আমি যি বয়সত ভগৱানৰ বিষয়ে জানিব পাৰিছোঁ, সেইখিনি বয়সৰ পৰাই ভগৱানৰ সেৱাত চিনচিয়াৰলি লাগিব লাগে। কৃষ্ণ আমাৰ হৃদয়তে বহি আছে, তেওঁ দেখা পায় যে আমি কিমান গম্ভীৰতাপূৰ্বক ভগৱানৰ ভক্তিত লাগি আছোঁ। সেইকাৰণে বৰাহ পুৰাণত ভগৱানে কৈছে, য়দি বাতাদি দোষেনা, যদি বাত পিত্ত আদি দোষৰ কাৰণে মদভক্ত মমনা চ স্মৰেত, মোৰ ভক্তই মোক মৃত্যুৰ সময়ত স্মৰণ কৰিব নোৱাৰে, अहम स्मरामि मद्भक्त, मैं अपने भक्त को स्मरण करूँगा, नयामि परमम गतिम, और परम গতি মই প্ৰদান কৰিম। অৰ্থাৎ মই ইয়াতে ভগৱানে কৈছে, ভাগৱত গীতাত কৈছে, যি অন্তকালে মোৰ স্মৰণ কৰে তেওঁৰ উদ্ধাৰ হ'ব। কিন্তু বৰাহ পুৰাণত ভগৱানে কৈছে যে হ'ব পাৰে বাত পিত্ত কফ আদি যিবিলাক মৃত্যুৰ সময়ত ডিঙি ৰুদ্ধ হৈ যায়, স্মৰণ কৰাত কষ্ট হৈ যায়, তেতিয়া মই তেওঁক স্মৰণ কৰিম। কিয়? কাৰণ মই দেখা পাই আছোঁ যে জীৱন কালটো তেওঁ কিমান ধুনীয়াকৈ ভক্তি কৰিছে। গতিকে ভগৱানে সেই সময়ত এনেকুৱা পৰিস্থিতি কৰি দিব যাতে আমি ভগৱানৰ স্মৰণ হয়। হয়তো ভক্তৰ সন্মুখত আমি থাকিম, ভক্তই আমাৰ মুখত তুলসীৰ পাত দিব, গংগা জল দিব, হৰিনাম সংকীৰ্তন কৰিব। গতিকে এইদৰে, কাৰণ মৃত্যুৰ সময়ত যদি আমি বেলেগৰ বিষয়ে স্মৰণ কৰোঁ, আমি সেই শৰীৰটো ধাৰণ কৰিম। আজিকালি বহুত মানুহে কুকুৰ পোহে। কুকুৰ পুহিলে তেওঁৰ কুকুৰৰ প্ৰতি বহুত আসক্ত হৈ যায়, কাৰণ কুকুৰ বহুত ৱাফাদাৰ হয়, লয়েল হয়। তেতিয়া মৃত্যুৰ সময়ত কুকুৰৰ প্ৰতি তেওঁৰ স্মৰণ হ'লে কুকুৰৰ জন্ম পাব। অৰ্থাৎ মনুষ্য জন্মৰ পৰা পতন হয় কুকুৰৰ জন্ম পালে। সেইকাৰণে কুকুৰ পুহিব মানা কৰে। বৈষ্ণৱে কেতিয়াও কুকুৰ নোপোহে, কিন্তু গাই পুহিব। আৰু এটা কথা যে ভৰত মহাৰাজে তো বহুত ভক্তি কৰিছিল, কিন্তু কি হ'ল, তেওঁ এটা হিৰণী প্ৰেগনেণ্ট আছিল আৰু তেতিয়াই পানী খাব আহিছিল নদীত। সেই সময়ত তেওঁ তাতে স্নান কৰি আছিল ভৰত মহাৰাজে। তেতিয়া এটা সিংহই সিফালে আহি আছিল আৰু বহুত ডাঙৰকৈ চিঞৰাৰ কাৰণে হিৰণীজনী ভয় খাই পিনে সেই জঁপিয়াই আৰু মানে পাৰ হ'বৰ কাৰণে পানীখিনি, তেতিয়া তেওঁৰ পেটত থকা পোৱালিটো, হিৰণৰ পোৱালিটো পানীত ভাহিব আৰম্ভ কৰে। হিৰণজনী পলাইতো যায়, কিন্তু অলপ দূৰ যায় সি মৰিও যায় তাই, কাৰণ অলপতে জন্ম দিছে বাচ্ছাটো। সেই দেখা পাই ভৰত মহাৰাজৰ দয়া উপজিল সেই কণমানি হিৰণীজনীৰ প্ৰতি। পোৱালি আহি পিনে ডাঙৰ দীঘল কৰিলে। আচ্ছা, যিটো ধৰ্ম তেওঁ পালন কৰিলে, ৰক্ষা ধৰ্ম, সেইটো ঠিকেই আছিল, পালন কৰোঁতেও ঠিকেই আছে। কিন্তু পিছত কি হ'ল, আসক্ত হোৱা আৰম্ভ কৰিলে। কেতিয়াবা যেতিয়া ভগৱানৰ যজ্ঞ কৰি আছিল, তেতিয়া পিছফালে আহি পিনে তেওঁ কেনেকৈ পিঠিত মাৰি দিয়ে, কোলাত বহিব, তেওঁ ভগৱানৰ সেৱা এৰি গুচি যায় আৰু এই মৰম কৰে হিৰণীটোক। এনেকৈ বহুত আসক্তি বাঢ়ি গ'ল। আৰু বাঢ়ি যোৱাৰ কাৰণে যেতিয়া এবাৰ হিৰণটোক কি হয়তো বেলেগ হিৰণ পাই তেওঁ হিৰণৰ লগত মিক্স হৈ গ'ল। হিৰণ অহা নাছিল, তাৰমানে ঘূৰি নাহিলে। ঘূৰি নহা দেখা পাই তেওঁ বহুত চিন্তিত হ'ল আৰু হিৰণটোক তাৰমানে চাব গুচি গ'ল। ক'ত আছেনো হিৰণীজনী ক'ত গ'ল? যেতিয়া চাব গুচি গ'ল, তেতিয়া মনত আছিল হিৰণীজনী আৰু অন্ধকাৰ হ'ল, তেওঁ পৰিল আৰু তেওঁ ঢুকোৱাৰ সময়ত হিৰণীজনীৰ বিষয়ে ভাবি থকাৰ কাৰণে অহা জন্মত হিৰণ হৈ জন্মগ্ৰহণ কৰিলে।
কিন্তু কি হয় ইমান ডাঙৰ ঋষি আছিল, ভক্ত আছিল, পূৰ্বজন্ম তেওঁৰ মনত আছিল, আৰু সেইকাৰণে হিৰণ হৈও তেওঁ সদায় ঋষিমুনিৰ সংগতেই থাকিলে, ঋষিমুনিৰ আশ্ৰমৰ ওচৰত, আৰু তপস্যা কৰিলে, কেঁচা কেঁচা পাত নাখায়, শুকান শুকান পাত খায়, ঋষিসকলৰ দৰ্শন কৰে। তাৰপিছত এজন ব্ৰাহ্মণ পুত্ৰৰূপে জন্ম লয়, সেই জন্মটোত জড়ভৰত ৰূপে তেওঁৰ উদ্ধাৰ হয়। গতিকে এইবোৰ উদাহৰণৰ পৰা আমি শিকিব পাৰোঁ যে মৃত্যুৰ সময়ত আমাৰ ভগৱানৰ স্মৰণ হোৱাটো বহুত প্ৰয়োজনীয়। অজামিলে ডেকা কালততো ভক্তি কৰিছিল, তেওঁৰ দেউতাক ভক্ত আছিল, কিন্তু শালিগ্ৰামৰ পূজা কৰিছিল, নাৰায়ণৰ পূজা কৰিছিল, কিন্তু এবাৰ এজনী বেশ্যা এজনীক দেখি আকৃষ্ট হৈ গ'ল, আৰু সেই বেশ্যাজনীকেই ঘৰত লৈ আহিল, আৰু নিজৰ পত্নীক ঘৰৰ পৰা উলিয়াই দিলে, মাক দেউতাকক উলিয়াই দিলে, বহুত পাপ কৰা আৰম্ভ কৰিলে। কিন্তু তথাপি কিয়নো তেওঁ ডেকা কাললৈকে ভক্তি কৰিছিল, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল যে তেওঁৰ যেতিয়া বেশ্যা যিজনী, সেইজনী প্ৰেগনেণ্ট আছিল, আৰু সিও এতিয়াতো ব্ৰাহ্মণে যি বেশ্যাক বিয়া পাতা নাই, লৈ আহি ঘৰত ৰাখিছে, এনেকুৱা ব্ৰাহ্মণৰ পৰা কোনে যজ্ঞ আদি কৰাব। গতিকে গাঁৱৰ মানুহে তেওঁক বহিষ্কাৰ কৰিছিল, আৰু সেইকাৰণে তেওঁ লুটিবৰ কাৰণে দূৰ দূৰ যাব লগা হৈছিল, কাৰণ নিজৰ গাঁৱতটো লুটিব নোৱাৰে, উলিয়াই দিব। সেইকাৰণে এবাৰ যেতিয়া তেওঁ বাহিৰত গৈছিল, তেতিয়া কিছুমান বৈষ্ণৱে সেই গাঁওখনত আহিল, আৰু আহি পিনে বিচাৰিলে যে আমি একাদশী পালন কৰিছিলোঁ কালি, আজি দ্বাদশী আমি এতিয়া একাদশী পালন কৰিব লাগিব, কাৰ ঘৰত পালন কৰোঁনো। কেইটামান বাচ্চা খেলি আছিল, সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকক সুধিলে যে ইয়াতে সকলোতকৈ ডাঙৰ ব্ৰাহ্মণ কোন হয়, শ্ৰেষ্ঠ ব্ৰাহ্মণ। আৰু সৰু ল'ৰাবোৰ বহুত ধেমালি কৰে ন, কৈছে অজামিল বহুত ডাঙৰ ব্ৰাহ্মণ, এনেকৈ কৈছে, বহুত ডাঙৰ বামুণী, এনেকৈ কৈছে, পতন হৈছে সেইকাৰণে এনেকৈ কৈছে। তেওঁলোকে ভাবিছে হয় কিজানি, তো অজামিলৰ ঘৰলৈ গুচি গ'ল। কিন্তু প্ৰেগনেণ্ট বা গৰ্ভৱতী অৱস্থাতো অজামিলৰ ঘৈণীয়েকে তেওঁলোকক ভালদৰে ৰান্ধি খুৱালে, আৰু অজামিলৰ সংগতিত থকাৰ কাৰণেও তেওঁ জানে যে ঋষিমুনিক আমি কেনেকৈ সন্মান দিব লাগে। আৰু সেই বৈষ্ণৱসকল সন্তুষ্ট হয়, তেওঁক কয়, এটা আশীৰ্বাদেই দিয়ে যে এনেকুৱা অৱস্থাটো তুমি আমাক ইমান ধ্যান ৰাখিছা, গতিকে তোমাৰ সন্তানটিৰ নাম নাৰায়ণ ৰাখিবা। আৰু নাৰায়ণ চাওক, সেই যে বৈষ্ণৱৰ মুখৰ পৰা ওলাল, ভগৱানে সেইকাৰণে বৈষ্ণৱৰ কৃপা দেখি কৃপা কৰিলে। মৃত্যুৰ সময়ত অজামিলে নাৰায়ণ নাৰায়ণ বুলি নিজৰ পুত্ৰক মাতিছিল, কিন্তু বিষ্ণুদূত আহি ওলাল, আৰু তেওঁলোকে এনেকৈ গণনা কৰিলে যে যেনেকৈ নাৰায়ণ নাম ল'লেও তেওঁ নাৰায়ণ নামটো লৈছে মৃত্যুৰ সময়ত, গতিকে যমৰ যিবিলাক দূত আছিল তেওঁলোকক ধমকি দি পিনে ঘূৰাই পঠায়। আৰু সেইদৰে অজামিলে দ্বিতীয় জন্ম পায়, আৰু বাকী সময়খিনি হৰিদ্বাৰত কৃষ্ণ ভক্তি কৰি পাৰ কৰে, আৰু ভগৱানৰ ধামলৈ গুচি যায়। তো এই উদাহৰণ দুটাও ইয়াতে দিয়া হৈছে। অৰ্থাৎ ইয়াৰ অৰ্থই হৈছে যে আমি যদি যিকোনো অৱস্থাতে আমি মুঠতে কৃষ্ণক এৰিব নালাগে, কৃষ্ণ ভক্তি কৰি থাকিব লাগে, যিয়েই নহওক লগা হ'লে। আমি ভালদৰে কৰিছোঁ, বেয়াকৈ কৰিছোঁ, কৰিব পৰা নাই, কৰি থাকিব লাগে। হয়তো কিছুমানে বহুত ভালদৰে কৰিব, ঠিক আছে, তেওঁৰ এনেকুৱা পৰিস্থিতি হয়, কিছুমানৰ পৰিস্থিতি ইমান নহয় অনুকূল, তেওঁ অলপ হয়তো সিমান চিনচিয়াৰলি কৰিব নোৱাৰিব, তেতিয়াও ঠিক আছে, কিন্তু আমি ভক্তি কেতিয়াও এৰি দিব নালাগে। শ্লোক নম্বৰ 18। তস্যৈব হেতোঃ প্ৰয়তেত কোবিদো ন লভ্যতে য়দ্ভ্ৰমতামুপৰি অধঃ তল্লভ্যতে দুঃখবদন্নতঃ সুখম কালেন সর্বত্র গম্ভীৰৰংহসা। এই শ্লোকটোত কোৱা হৈছে যে যি ব্যক্তিসকল আচলতে বুদ্ধিমান হয়, তেওঁলোকে সদায় অন্তিম সময়লৈকে, অৰ্থাৎ জীৱন যেতিয়ালৈকে আছে, মনুষ্য জীৱন, তেতিয়ালৈকে সদায় ভগৱানৰ ভক্তি কৰাৰ কাৰণে চেষ্টা কৰি থাকিব লাগে। কাৰণ যদি আমি কৃষ্ণ ভক্তি কৰোঁ, আমি নিশ্চিত ৰূপে ভগৱানৰ ধাম প্ৰাপ্ত কৰিম। কিন্তু কিছুমান মানুহে কি বস্তুৰ কাৰণে লাগি থাকে, যেনেকৈ আমি ব্ৰহ্মলোকত যাম, চন্দ্ৰলোকত যাম, হোমৰস পান কৰিম, বা আমি এনেকুৱা ধৰণৰ ইন্দ্ৰিয় তৃপ্তি কৰিম যি আচলতে পৃথিৱীত উপলব্ধ নহয়। ইন্দ্ৰিয় ভোগৰ পৰা প্ৰাপ্ত হ'ব লগা সুখ, ভক্তিৰ পৰা প্ৰাপ্ত হ'ব লগা যি আনন্দ, তাৰ সন্মুখত
এটা মানে ধূলিৰ সমানো নহয়। আমি যিদৰে ভগৱানৰ পৰা দুখৰ কাৰণে প্ৰাৰ্থনা নকৰোঁ, তথাপিও আমি দুখ পাওঁ, হয়নে নহয়? ঠিক তেনেদৰে আমাৰ পূৰ্বজন্মৰ কৰ্ম অনুসৰি আমাৰ যেনেকৈ জীৱনত দুখ আহে, কাৰণ পাপ কৰ্মৰ ফল দুখ হয়, সেইদৰে পুণ্য কৰ্মৰ ফল হয় সুখ। গতিকে সুখো নিজে নিজে আহিব। আমি কোনো সুখ বা দুখ ভগৱানক খুজিবৰ একো প্ৰয়োজন নাই। যদি আমি খুজিবই লাগে, সেয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শুদ্ধ ভক্তৰ সংগ, এজন প্ৰামাণিক গুৰু, যাৰ অধীনত আমি ভগৱানৰ ভক্তি প্ৰেক্টিছ কৰিব পাৰোঁ। সেইকাৰণে ইয়াতে ইন্দ্ৰিয় ভোগক গৰ্হিত বুলি কৈছে বা নিকৃষ্ট বুলি কোৱা হৈছে। শ্ৰীমদ ভাগৱতত আমি এনেকুৱা বহুত শ্লোক পাম। কাৰণ কৰ্ম অনুসৰি, তেওঁৰ কৰ্ম শৃংখলা অনুসৰি মানুহে সুখ দুখ সদায় ভুগি থাকিব। আৰু যদি আমি সুখ দুখৰ এই শৃংখলা নষ্ট কৰিব খোজোঁ, তেনেহ'লে এটাই উপায় আছে, সেয়া হৈছে ভগৱানৰ নামৰ আশ্ৰয় ল'ব লাগিব। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। ইমান সহজ নহয়, কাৰণ আমি এনেকুৱা মানুহ বহুত লগ পাব যি ভগৱানৰ হয়তো সদায় চাকি দিয়ে, সেইটোও ভাল কথা, বা সদায় ভগৱানৰ ফুল অৰ্পণ কৰে, পূজা কৰে, কিন্তু 16 মালা ডেইলি কৰাটো মানে ভগৱানৰ বিশেষ কৃপাৰ প্ৰয়োজন হয়। যদি হৰে কৃষ্ণ মহামন্ত্ৰৰ কোনোবাই 16 মালা কৰিব পাৰিছে, কিন্তু আমাৰ মন গ'লেও নগ'লেও যদি আমি এইটো কাৰ্য কৰি থাকোঁ, তেনেহ'লে নিশ্চিত ৰূপে আমি ভগৱানৰ কৃপা প্ৰাপ্ত কৰিম আৰু লাহে লাহে আমি সেই নামৰ পৰাই কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰিম। সৰ্বোচ্চ লোক হৈছে ব্ৰহ্মাৰ লোক, আৰু ব্ৰহ্মাৰ লোকৰ পৰা পাতাল লোকলৈকে এই গোটেই ভৌতিক সংসাৰ হয়। শ্লোক নম্বৰ 19। নবে জনো জাতু কথম চ ন ব্ৰজেন মুকুন্দ সেব্যন্যবদঙ্গ সংস্কৃতিম স্মরন মুকুন্দং হ্রায়ুপাগুহানম পুনঃ বিহাতুমিচ্ছেন্নর সগ্ৰহো জনঃ। নাৰদ মুনিয়ে ব্যাসদেৱক কৈছে, হে প্ৰিয় ব্যাসদেৱ, যদিও ভগৱত ভক্তই কেতিয়াবা কোনো নহয় কোনো কাৰণৰ কাৰণে পতিত হৈ যায়, তথাপিও তেওঁ সকলো সকাম কৰ্মীতকৈ শ্ৰেষ্ঠ হয়, আৰু সকাম কৰ্মীসকলৰ দৰে তেওঁলোকে কেতিয়াও ভৱচক্ৰত বাৰম্বাৰ আহিব লগা নহয়। কিয়নো যি ব্যক্তিয়ে ভগৱানৰ চৰণ কমলৰ আস্বাদন একবাৰ কৰিছে, তেওঁ সেই আনন্দটোক বাৰে বাৰে স্মৰণ কৰি আৰু আনন্দ লাভ কৰে। অৰ্থাৎ ভগৱানৰ সম্বন্ধত যি আনন্দ আছে, সেয়া কোনো ধৰণৰ সম্বন্ধতে প্ৰাপ্ত হ'ব নোৱাৰে। সেইকাৰণে ভগৱত ভক্তসকলে নিজে নিজে একো চেষ্টা নকৰাকৈয়ে ভৌতিক মায়াৰ পৰা বিৰত হয় আৰু লাহে লাহে তেওঁৰ ভৌতিক আসক্তিৰ পৰা মুক্ত হয় আৰু ভগৱানৰ চৰণ কমলৰ আস্বাদন কৰিব পাৰে। কিন্তু যিবিলাক কৰ্মী হয়, তেওঁলোকে সদায় কৰ্মফল ভোগ কৰি থাকে আৰু বাৰে বাৰে মায়াৰ দ্বাৰা প্ৰতাৰিত হয়। যদি কোনোবাই ভকতৰ সংগ লাভ কৰে, তেওঁ মায়াৰ দ্বাৰা প্ৰতাৰিত হয় যি অনুভৱ, সেই অনুভৱৰ পৰা শিকে যে মই ইমান দুখ কষ্ট পালোঁ, যাতে অহা জন্ম মোৰ এনেকৈ নাযায়, তাৰ কাৰণে তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ চৰণ দুখনি অতি তীব্ৰতাৰে গ্ৰহণ কৰে। আচলতে কিছুমান মানুহে ভাবে যে ধনী হ'লেহে আচলতে সফল জীৱন। ধনী হোৱাটো সফল জীৱন নহয়, যদি কৃষ্ণৰ লগত সেই ধনটো তেওঁ প্লাছ কৰিব পৰা নাই বা যোগ কৰিব পৰা নাই। বা বহুত ধুনীয়া হোৱাটো সফল জীৱন নহয়, বহুত ফেমাছ হোৱাটো সফল জীৱন নহয়। সফল জীৱন হ'ব যেতিয়া কোনোবাই ভগৱানৰ ভক্তি। ইয়াতে কৈছে শ্ৰীল প্ৰভুপাদে যে যেনেদৰে দুখ নিয়ত হয়, সুখ নিয়ত, আৰু কিছুমান মানুহে যিমান চেষ্টা কৰিলেও যিমান তেওঁৰ ভাগ্যত আছে তাতকৈ বেছি তেওঁ পাব নোৱাৰে, আৰু যিমান তেওঁৰ ভাগ্যত আছে তাতকৈ কমো তেওঁ পাব নোৱাৰে। সেইকাৰণে মানুহে
মিঠা ব্যৰ্থ পৰিশ্ৰম কৰিব নালাগে, যিখিনি কৰ্তব্য সেইখিনি পালন কৰিব লাগে। যেনেদৰে কানাডাৰ দৰে দেশত মানুহে ডাবল চাকৰি কৰে, এটা 8 ঘণ্টাৰ চাকৰি কৰিলে তাৰপিছত আৰু এটা 8 ঘণ্টাৰ চাকৰি কৰে। কিন্তু এনেকৈ যদি কোনোবাই চাকৰি কৰে তেনেহ'লে তেওঁ ভক্তি কেতিয়া কৰিব? সেইকাৰণে এনেকুৱা ধৰণৰ বৃথা শ্ৰম কৰাৰ কাৰণে বিৰত থাকিবলৈ কৈছে। আৰু আমাৰ যি মনুষ্য জন্মৰ সময় সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়, সেইখিনি নষ্ট কৰিবৰ কাৰণে মানা কৰিছে। চাওক, এনেকুৱা বহুত ধৰণৰ সাধু আছে, বৃন্দাবনতো আছে, যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমত সদায় অশ্ৰুপাত কৰে। বহুত এনেকুৱা ভক্তও আছে। কিন্তু শিল প্ৰভুপাদে জীৱৰ কাৰণে কান্দিছে, আৰু গোটেই বিশ্বতে ভাৰতৰ বাহিৰৰ যিবিলাক পতিত জীৱ তেওঁলোকৰ কাৰণেও তেওঁ দুখী হৈ আছিল। যেনেদৰে ব্যাসদেৱে ইয়াতে ইমান দুখী হৈছে যে কলিজ যুগ কেতিয়া অহা নাছিল। সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই সেই সময়ত বাছ নিজৰ লীলা সম্পন্ন কৰি ভগৱত ধামত গুচি গৈছিল, আৰু ব্যাসদেৱে সেই সময়ত ভৱিষ্যত কি হ'ব, কাৰণ ভৱিষ্যত চাব পাৰে নহয়, ত্ৰিকালজ্ঞ পুৰুষ হয়, তো সেই দেখা পাই তেওঁৰ হৃদয় কৰোণাৰে আবৃত হৈ গৈছিল। ঠিক তেনেদৰে প্ৰভুপাদে যেতিয়া দেখিলে কি ভাৰতৰ মানুহটো তথাপিও পুণ্যৱান, কিন্তু মোৰ গুৰুই মোক আদেশ দিছে যে ভাৰতৰ বাহিৰৰ পতিত মানুহকো উদ্ধাৰ কৰিব লাগিব। তেওঁলোকৰ যেতিয়া তেওঁ অৱস্থা দেখিলে যে কিমান পাপ কৰি আছে, কিমান কষ্ট পাব নৰকত, তেওঁলোকৰ কেনেকৈ উদ্ধাৰ কৰা যায়, সেইকাৰণে তেওঁ কি কৰে, তেওঁলোকৰ উদ্ধাৰৰ কাৰণে উঠি পৰি লাগে আৰু ভক্তি গোটেই পৃথিৱীতেই বিয়পায়। কাৰণ এনেকুৱা নহয় যে ভক্তি কেৱল ভাৰতবৰ্ষৰ মানুহৰ কাৰণে, মনুষ্য মাত্ৰই ভক্তি কৰিব পাৰে। শ্লোক নম্বৰ 19। অ'কে, 19টোৱে আমি পঢ়ি আছোঁ আচলতে। কি ইয়াতে কৈছে যে যিবিলাক সকাম কৰ্মী মানে যজ্ঞ কৰে কিন্তু কৃষ্ণৰ ভক্তি নকৰে, আচলতে তেওঁলোক বেছি দুখীয়া হয়। আচল ধনী হৈছে কৃষ্ণ ভক্ত। যি ভক্তই ভগৱানৰ ইচ্ছা অনুসৰি নিজৰ জীৱনটো একচেপ্ট কৰি লয়, তেওঁ নিশ্চিতৰূপে ভগৱানৰ ভক্তিত বহুত আগবাঢ়িব পাৰে। অৰ্থাৎ যিকোনো চিটুৱেশ্যন, ভক্তৰ জীৱনত দুখ আহিলে সেয়াও ভগৱানৰ কৃপা বুলি স্বীকাৰ কৰে, সুখ আহিলে সেয়াও ভগৱানৰ কৃপা বুলি স্বীকাৰ কৰে। কাৰণ তেওঁ জানে যে যিখিনি দুখ মই পাইছোঁ তাতকৈ ভগৱানে মোক বহুত দুখ কম কৰি দিছে নিশ্চিতৰূপে, কাৰণ মই ভগৱান শ্ৰীকৃষ্ণৰ আশ্ৰয়ত আছোঁ। মোৰ কৰ্মফলৰ কাৰণে সেই দুখখিনি মই পাইছোঁ, কিন্তু সেইখিনিও কম কৰিহে পাইছোঁ। শুদ্ধ ভক্তই নিৰন্তৰ ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলখিনি স্মৰণ কৰি থাকে। অৰ্থাৎ ভগৱানৰ দুখনি কমল চৰণ, মানে পদুম ফুলৰ দৰে কালাৰ হয় ভগৱানৰ চৰণৰ, মানে ভৰিৰ তলুৱাখিনি, ভগৱানৰ সদায় সেই চৰণখন তেওঁ স্মৰণ কৰে। শ্লোক নম্বৰ 20। ইদম হি বিশ্বম ভগৱানি বেতৰো यतो जगत्स्थाननिरोधसम्भवः तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम्। ভগৱান স্বয়ং বিশ্বস্বৰূপ হয়, তথাপিও তেওঁ ভৌতিক সংসাৰৰ পৰা বেলেগ হয়। তেৱেই এই দৃশ্য জগত উৎপন্ন কৰিছে, আৰু তেৱেই পালন কৰে, তেৱেই সংহাৰ কৰে। আৰু গোটেই যেতিয়া ভৌতিক জগত, ভৌতিক ব্ৰহ্মাণ্ডৰ মানে শেষ হৈ যায়, ভগৱানৰ ভিতৰতেই প্ৰৱেশ কৰে। ভগৱানে উশাহ এৰিলে চবৰে সৃষ্টি হয়, উশাহ ল'লে চব ভিতৰত যায়। চাওক ভগৱানৰ উশাহ কিমান দীঘলীয়া হয়। গতিকে ব্যাসদেৱক কৈছে যে তুমি এই বিষয়ে ভালদৰে জানা, মই কেৱল তোমাক সাৰাংশহে প্ৰস্তুত কৰিছোঁ। গতিকে ব্যাসদেৱে আচলতে নাৰদ মুনিক এই কথাটো ক'ব খুজিছে যে ভগৱানৰ বিষয়ে গুণগান কৰাটোৱেই সকলোতকৈ মহত্বপূৰ্ণ হয়। কলিযুগৰ মানুহে ভৌতিক ভোগতেই প্ৰবৃত্ত হয়, ভাল পায়। গতিকে তেওঁলোকক যদি তুমি বেদ উপনিষদ পুৰাণত কি পূজা কৰিলে কি পায়, কেনেদৰে ভৌতিক সুখ আৰু বেছিকৈ পাব পাৰি
সেই বিষয়ে যদি কোৱা তেনেহ'লে তেওঁলোকে আৰু বেছি ভোগত প্ৰবৃত্ত হৈ যাব, কাৰণ তেওঁলোকে সেয়াই বিচাৰে। সেইকাৰণে আমি কি কৰিব লাগে এতিয়া, নাৰদ মুনিয়ে কৈছে যে এনেকুৱা এখন শাস্ত্ৰ তুমি দিব লাগিব তেওঁলোকক, সেই শাস্ত্ৰ যি শাস্ত্ৰখন সকলোতকৈ শ্ৰেষ্ঠ হয়, যাত ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰিবৰ কাৰণে স্পষ্টভাৱে বৰ্ণন কৰিব লাগিব। গতিকে ভাগৱত গীতাতো ভগৱানে নিজেই কৈছে যে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ, সকলোবোৰ এই কৰিব লাগিব, এই কৰিব লাগিব, এই ধৰ্ম, অমুক ধৰ্ম, তমুক ধৰ্ম, সেইবিলাকৰ কথা নাভাবি কেৱল কৃষ্ণৰ চৰণত আহিব লাগে, কৃষ্ণৰ ভক্তি কৰিব লাগে। কিছুমানে যে কয় আৰে আমাৰ ধৰ্ম এতিয়া সেইটো নহয়, আমাৰ ধৰ্ম এইটোহে নহয়, এটাই ধৰ্ম, সেইটো হৈছে কৃষ্ণৰ শৰণাগত হোৱাটো, সেইটো আচলতে পৰম ধৰ্ম। আৰু সেই ধৰ্মটো আমি যিকোনো আমি স্ত্ৰী ধৰ্ম পালন কৰিলেও, মাতৃধৰ্ম, পিতৃধৰ্ম, পুত্ৰ ধৰ্ম, যি ধৰ্ম পালন কৰিলেও আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰিব এৰি দিব নোৱাৰোঁ। শ্লোক নম্বৰ 21। ত্বমাত্মনাত্মানমবেহমুঘদৃক পৰস্য পুংসঃ পরমাত্মনঃ কলম অজম প্রজাতম জগতঃ শিবায়তন মহানুভাৱাভ্যুদয়োধিগণ্যতম। ব্যাসদেৱক নাৰদ মুনিয়ে এতিয়া উৎসাহ প্ৰদান কৰিছে। প্ৰথমতে তেওঁ অলপমান শিষ্য হিচাপে শাসনো কৰিব পাৰে গুৰুই, গতিকে কৈছে যে তুমি বহুত বেয়া কাম কৰিছা, যে উপনিষদ, বেদ, পুৰাণ কলিযুগৰ মানুহৰ কাৰণে তুমি প্ৰকট কৰিছা লিখিত ৰূপত, কৰিবৰ দৰকাৰ নাছিল। কেৱল ভগৱানৰ বিষয়েহে আমি তেওঁলোকক ক'ব লাগে, কাৰণ তেওঁলোক ইতিমধ্যে কি হয়, দিগ্ভ্ৰমিত হয়। গতিকে কিন্তু এইটো ভগৱানৰ ইচ্ছাৰ কাৰণেই হৈছে, নহ'লে ব্যাসদেৱৰ দ্বাৰা কিবা কাৰ্য কেতিয়াও বিনা নহয়, এইবিলাক মানে লীলাই হয়। কাৰণ কলিযুগত এনেকুৱা মানুহো আছে যিয়ে পূৰ্ণ সতগুণী হ'ব নোৱাৰে পূৰ্বজন্মৰ কৰ্মৰ কাৰণে, সেইকাৰণে তেওঁলোকে তমগুণৰ যিবিলাক নীতি নিয়ম সেইবিলাক পালন কৰিব লাগিব। গতিকে ব্যাসদেৱক কৈছে নাৰদ মুনি যে তোমাৰ দৃষ্টি পূৰ্ণ হয়, কাৰণ কিয় পূৰ্ণ হয়, কাৰণ ব্যাসদেৱ ভগৱানৰ ভক্ত হয়। কৈছে যে তুমি ভগৱানক জানিব পাৰা, কিয়নো তুমি ভগৱানৰ অংশস্বৰূপ হয়। যদিও তুমি অজন্মা, কিন্তু সমস্ত লোকৰ কল্যাণৰ কাৰণে তুমি প্ৰকট হৈছা, কাৰণ ব্যাসদেৱেও ভগৱানৰ অৱতাৰ হয়। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ অধিক বিস্তাৰভাৱে তুমি বৰ্ণনা কৰা, একদম ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিছে ইয়াতে নাৰদ মুনিয়ে। শ্ৰীল ব্যাসদেৱ ভগৱান কৃষ্ণৰ শক্তাবেশ অৱতাৰ আছিল। তেওঁ ভৌতিক জগতত পতিত জীৱৰ উদ্ধাৰৰ কাৰণে অহৈতুকী কৃপাবশ তেওঁ অৱতৰিত হয়। কাৰণ যদি আমাক লিখিত ৰূপত আজি আমি ভাগৱত গীতা ভাগৱতম নাপালোহেঁতেন, যি ব্যাসদেৱে আমাক উপহাৰ হিচাপে দিছে, তেনেহ'লে আমি পঢ়িবও নোৱাৰিলোহেঁতেন আৰু ভক্তি কৰিবও নোৱাৰিলোহেঁতেন। সেইকাৰণে এয়া আমাৰ মনুষ্য জীৱনৰ কাৰণে বহুত ডাঙৰ বৰদান স্বৰূপ হয়। আজিৰ কথা ভাগৱত কথা আমি ইমানতেই সামৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।